ও বরণি উঠেরে লাজ বিৰিঙিলে চাউনি চৰিয়ে চকু বিদাৰিলে মনৰে মাটিতে ভাল পোৱা হৰে বতাহে বাসনা বাগৰে তুমি কথা কলে হিয়া পৰা হৈ জ্বলে ধিমিকি পোহৰে প্ৰেম জ্বলালে সোণাৰ হৈ ফুলিছো তোহাৰ হৈ জ্বলিছো। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, আমাৰো ভাল। আপোনালোকক পুনৰ মই এনে এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টি বহুত বেছি ধামাকা হ'বলৈ গৈ আছে। আপোনালোকে হয়তো থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে আজি ভিডিঅ'টি যে কিমান বেছি ধামাকা হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টিৰ পৰা কণ্টিনিউ চাই যাব। আৰু আজি মানুহজনৰ বাৰ্থডে। আজি মানে বাৰ্থডে হ'বলৈ আৰু বেছি সময় নাই। এয়া দেখিছেনে 11:05 হ'ল আৰু 55 মিনিট আছে 12টা বাজিব। আৰু 12টা বজাৰ পাছত মানুহজনক ধামাকা এটা ছাৰপ্ৰাইজ দিম। বহুত দিনৰ পৰা ভাবি আছিলোঁ এইবাৰ মানুহজনৰ বাৰ্থডেত কিবা এটা ছাৰপ্ৰাইজ দিম বুলি। নিজৰ সামৰ্থ্য অনুযায়ী যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। ফাইনেলি আজি সেই দিনটো আহিছে, আহি পালে আৰু তো খুব বেছি ভাল লাগিছে। দুদিনমানৰ পৰাই মই ভাবি আছোঁ কেনেকৈ দিম, কি কৰিম। তো ফাইনেলি আজি সেই দিনটো আহিলে বহুত বেছি মনটো ভাল লাগি আছে। দুদিনমানৰ আগত কেক এটা অৰ্ডাৰ দিছিলোঁ আৰু আজি মই ডিউটিৰ পৰা আহোঁতে লৈ আনিছোঁ। মানুহজনে অকণমানো গম নাপায়। মই ডিউটিৰ পৰা মানুহজনে আনকালে মোক ডিউটিৰ পৰা আনিবলৈ যায়, কিন্তু আজি মই মানুহজনক মানা কৰি দিলোঁ। কিবা এটা বাহানা বনাই মেলি আৰু মানা কৰি দিলোঁ। নহ'লেতো আনিব গ'লে দেখা পাব, আৰু দেখা পালে ছাৰপ্ৰাইজটো আৰু কি ছাৰপ্ৰাইজ হ'ব, হয় নাই? তো সেইকাৰণে আৰু কিবা এটা বাহানা কৰি মই মানুহজনক মানা কৰি দিলোঁ মোক নিবলৈ আহিবলৈ। তাৰপিছতে মই গ'লোঁ নাৰেংগী, তাৰ পৰাই কেকটো লৈ আনি মনে বাৰান্দাত থৈ দিছিলোঁ। তাৰপৰা মানুহজনক মই বাহিৰত কিবা এটা বস্তু আনিব ক'লোঁ, এনেই আৰু বাহানা। তাৰপৰা মানুহজনে বাহিৰত যেতিয়া গ'ল তেতিয়া মই কেকটো আনি কিনি আকৌ ভিতৰত লুকুৱাই থ'লোঁ। তাৰপিছতে মানুহজনক চাহ তাহ বনাই মেলি দিলোঁ আৰু সেইবোৰ বাদ দিয়ক। তাৰপৰা মানুহজন নিজৰ কামত গ'ল। আৰু এতিয়া মই চাব পাৰে এইটো কেক একদম ধুনীয়াকৈ কটাৰী মম চম লৈ আনিছোঁ। আৰু মানুহজন অহাৰ পাছত ধুনীয়াকৈ কেকটো কাটিম। একদম ধুনীয়া এটা ছাৰপ্ৰাইজ। 1%ও গম নাপায় যে মই মানুহজনৰ বাৰ্থডে চেলিব্ৰেট কৰিম বুলি অকণমানো গম নাপায়। কেক চেক আনিম বুলি একো কথাই গম নাপায়। তো মানুহজনক পূৰা এটা ধামাকা ছাৰপ্ৰাইজ দিম আৰু এইবাৰ প্ৰথমবাৰ দিম। তো খুব বেছি মনটো বহুত বেছি ভাল লাগিছে মনটো। মানুহজনে কিমান সুখী হয় সেয়া নাজানো, কিন্তু মোৰ মনটো বহুত বেছি ভাল লাগি আছে। মানুহজনক মই এনেকৈ যে বাৰ্থডে উপহাৰ দিব পাৰিছোঁ, নিজৰ সামৰ্থ্য অনুযায়ী আৰু যিমানখিনি পাৰোঁ দিব চেষ্টা কৰিছোঁ। মানুহজনে এতিয়া কি ৰিয়েকশ্যন কৰে চ' আপোনালোকে ভিডিঅ'টোৰ পৰা কণ্টিনিউ চালেহে গম পাব। আৰু এয়া এটা সৰু উপহাৰ, এতিয়া কৈ নিদিওঁ বাৰু কি আছে। আপোনালোকে যদি অনুমান কৰিব পাৰিছে তেন্তে কমেণ্ট কৰি জনাব ইয়াত কি থাকিব পাৰে। তেওঁ আনবক্সিং কৰিলে এনেও গম পাবই বাৰু। আৰু এইটো এটা আপোনালোকে অনুমান কৰি ক'ব ইয়াত কি গিফ্ট থাকিব পাৰে। তো কেক চেক কাটিম, খুব বেছি ভাল লাগিব। তেওঁ এতিয়া কেইটা বজাত আহি পায় নাজানো, 12টা বজাৰ পিছতে আহিব। তো 1টাও বাজিব পাৰে, 2টাও বাজিব পাৰে। যেতিয়া হ'ব তেওঁ অহাৰ পাছত তেওঁৰ ৰিয়েকশ্যন কি হয়। মই একদম এতিয়া বাক্সাটো গিফ্টটো পেকিং কৰিব লগা আছে। তো পেকিং কৰিবলৈ মই এইফালে ধুনীয়াকৈ এয়া পেপাৰ কেঁচি চেচি ৰেডি কৰি থৈছোঁ। আৰু এতিয়া মই পেকিংটো কৰি লওঁ। তেওঁ নহাৰ আগতে চব ক্লিয়াৰ কৰি ৰাখোঁ। কেক চেক উলিয়াই মেলি ধুনীয়াকৈ ৰেডি কৰি ৰাখোঁ। তেওঁ আহিব আৰু
ছাৰপ্ৰাইজটো দিম মানে আৰু তেওঁ মোৰ ছাৰপ্ৰাইজটো দেখি কেনেকুৱা ৰিয়েকশ্যন কৰে আপোনালোকক দেখুৱাম আৰু আপোনালোক সকলোৱে মানুহজনক আশীৰ্বাদ কৰিব তেওঁৰ যাতে আহিবলগীয়া দিনবোৰ সদায় ভালে কুশলে পাৰ হওক আৰু তেওঁ সদায় সুস্বাস্থ্য হৈ থাকক তেওঁ মনে বিচৰা ধৰণে সকলোবিলাক বস্তু পাওক তেওঁৰ মনৰ সকলোবিলাক উইচ পূৰ হওক এয়াই মই আশীৰ্বাদ মানে ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰোঁ আপোনালোকেও আশীৰ্বাদ কৰিব আৰু এটা বাৰ্থডে উইচ কৰি দিবলৈ নাপাহৰিব সেয়ে চ' এতিয়া মই পেকিং কৰি ল'ম ফটাফট নহ'লে তেওঁ আহিয়ে পাব আৰু আপোনালোকে ভিডিঅ'টোৰ পৰা কণ্টিনিউ চাই যাওক আৰু এয়া চাব পাৰে মই ধুনীয়াকৈ পেকিং কৰি লৈছোঁ মানে পেকিং কৰা হৈ গ'ল এই দুটা উপহাৰ দিম এতিয়া ৰেডি কৰি থৈছোঁ উপহাৰকেইটা লুকুৱাই ৰাখিম প্ৰথমত কেকটো উলিয়াই দিম কেকটো কটাৰ পাছত উপহাৰকেইটা আনবক্সিং কৰিব দিম আৰু এয়া চাব পাৰে কেকটো এইটো এনেকুৱা ধৰণে ডিজাইন দিবলৈ কৈছিলোঁ আৰু ইয়াতে লিখা আছে হেপী বাৰ্থডে মাই লাভ দেখিছেনে আৰু এতিয়া ধুনীয়াকৈ টেবুলত সজাই থৈ দিওঁ আৰু এইফালে একদম মমবাতি আৰু কটাৰী থৈ দিছোঁ কেকটো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু তেওঁ আহিলে ধুনীয়াকৈ কাটিবলৈ দিম আৰু তেওঁক মানে ধুনীয়া ছাৰপ্ৰাইজ দিম আৰু আজি খুব বেছি ভাল লাগিছে সঁচাকৈ মনটো বহুত বেছি ভাল লাগিছে তেওঁক এনেদৰে মানে ছাৰপ্ৰাইজটো দিব পাৰিছোঁ ন খুব মানে কি ক'ম আৰু ভাষাই নাই বহুত বেছি ভাল লাগিছে এয়া সৰু সৰু বস্তুবিলাকতে আমি সুখ বিচাৰি পাওঁ সেয়াই আৰু গিফ্টকেইটাও বাৰু ইমান দামী গিফ্ট নহয় নিজৰ সামৰ্থ্য অনুযায়ী যিমানটো দিব পাৰিছোঁ আৰু সেয়াই ইয়াকে লৈ সুখী আৰু কি ক'ম ত' সেয়াই এতিয়া মই ধুনীয়াকৈ টেবুলত ইয়াতে ধুনীয়াকৈ ৰাখি থৈ দিম আৰু অলপ দেৰি ৰ'বা ধৈৰ্য ধৰা দেই এক দুই কৰি নিবা দেই তুমি এটা এক দুই কৰি নিবা অলপ দেৰি ৰ'বা অলপ ধৈৰ্য ধৰাচোন ৰ'বা দৰ্জাখন খুলি ল'ব দিয়া জোতা খুলিছা আহা আহা যোৱা হেপী বাৰ্থডে কেক যোৱা কাটা যোৱা টুপি খোলা যোৱা হাত ধোৱা যোৱা কেমেৰা আগত চুমা দিয়া হাতখন ধুই যোৱা আহি পালে চাব পাৰে 12টা 12:30 বাজিবলৈ 5 মিনিট বাকী আছে এতিয়া আহিছে আৰু এতিয়া মই হাতখন ধুই ল'বলৈ দিছোঁ কাৰণ দূৰৰ পৰা আহিছে ন ভালেছে লাগি দিব পাৰে তো এতিয়া আৰু মই ইয়াত ধুনীয়াকৈ মমবাতি ধুনীয়াকৈ জ্বলাই দিছোঁ এয়া দেই এয়া হা কেমন লাগিছে কোৱা কিমান ভাল লাগিছে হা ছাৰপ্ৰাইজটো কেনেকুৱা লাগিলে হা কেতিয়া আনিলোঁ আকৌ কেতিয়া আনিলোঁ মানে আনিলোঁ আৰু ৰ'বা এতিয়া কেকটো ধুনীয়াকৈ ফটো এটা মাৰি লওঁ পিঞ্জা মনত কৰিছে এটা কৰিবা তাৰপিছতে আৰম্ভ কৰা আক্ৰমণ কৰা এয়া এতিয়া দেই কেক কাটিব আৰু সকলোৱে উইচ কৰিব হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ হাজবেণ্ড হেপী বাৰ্থডে টু ইউ ৰ'বা মই ফাৰ্ষ্ট খাই ল'ম ৰ'বা দেই ৰ'বা হা ৰ'বা হেপী বাৰ্থডে অকণমান হেপী বাৰ্থডে কৰি দিছোঁ আৰু
নুমালো এটা পাকে গালি না ভবাই না তুমি জানা আছে তাই এটা এটা নিলে মাহিলো এটা দেখে দিদি বাউতে কেটে মাহিলো থৈ দিছিলো আর তোমাকে মই কল পানি পালি জানা আছে এই যে পানি পানি হইছিল এটা মানে মানে কেটে নিজে লুকাই থৈ দাও দুদিন মান আগতে অর্ডার দিছিল আৰু এটা বস্তু পাবা আছে দিয়া তুমি সকলো বাদ কৰি থাকা মই আনি আছো হা তুমি এটা বহাই এড বস্তু ভালে চকলেট কেক হয় ভালে বহা হা চকুখন বন্ধ কৰা এটা গিফট পাবা এটা চকু বন্ধ কৰিবা দেই মই অহা লাগে একদম কৈছো চকু বন্ধ কৰি দিবা চকু কিন্তু খুলিলে নহব কিন্তু চকু বন্ধ কৰি দিবা এতিয়া লাহেকে খোলা খোলা এলা তোমাৰ গিফট এটা খোলা কি আছে আনবক্সিং কৰা খোলা আকৌ তুমি খোলা খুলিলে গম পাবা এটা গিফট আনবক্সিং কৰি আছে আৰু মই গিফটটো দিয়াৰ কাৰণে মানে অকমান পুৰা আবেগিক হৈ গ'ল মানে পুৰা ইমোচনেল হৈ গ'ল আৰু অকমান কান্দি দিলে আৰু এতিয়া খুলিবলৈ দিছোঁ গিফট পছন্দ হয় নহয় নাজানো আনিছো আৰু টেপ মাৰি থাকে টেপটো খুলিবা কি আছে এইটো চা ফাৰ্ষ্ট পিন্ধি চোৱা জব আনিছে দোকানটো কৈছে যদি পছন্দ যদি নহয় আকৌ এক্সচেঞ্জ কৰি নিম বুলি হ'ব বুলি কৈছে কালাৰটো ভাল লাগিছে আৰু এটা আছে গোল্ডেন কালাৰ মই এইটো কালাৰ আনিলোঁ এইটো ভাল লাগিছে চাওঁ হাতখন চাওঁ এইটো ঘড়ী নে ঢিলা হৈছে নে আমাৰ এতিয়া এইটো খোলা আনবক্সিং কৰা এইটো এতিয়া পেকিং কৰিলোঁ মই উল্টা হৈছে চিধাই খোলা তুই পিন্ধি চোৱা এইটো চাৰ্ট হয় ব্লেক কালাৰ চাৰ্ট তুমি কৈছা ন ব্লেক কালাৰ চাৰ্ট সেইকাৰণে লৈ আহিলোঁ থেংক ইউ চোৱা এতিয়া এয়া দেই আমাৰ ল'ৰাই এয়া চাৰ্ট পিন্ধিলে একদম ধুনীয়া পুৰা চাইজত মানে জোখৰ হৈছে না দীঘল মানে ঢিলা হৈছে না ঠেক হৈছে পুৰা জোখত হৈ গৈছে আৰু ঘড়ীটো এইটো এতিয়া মোৰ গিফ্টটো কেনেকুৱা লাগিলে তোমাক সেইটো কোৱা হেল্ল' এভৰিৱান গুড মৰ্ণিং এতিয়া নহয় আৰু মানে এতিয়া 12টা বাজিবলৈ হ'ল আৰু বহুত ৰাতিপুৱা সোনকালে উঠিলোঁ কিন্তু উঠি কাম চাম কৰিলোঁ কাম চাম ফটাফট কৰি মেলি গা পা ধুই আজৰি হ'লোঁ আৰু এতিয়া বজাৰ কৰি আনিছোঁ কালি ৰাতি ধুনীয়াকৈ কেক চেক কাটিলোঁ বহুত ৰাতি হৈ গ'ল 12:30 মানে কেকটো কাটিলোঁ তাৰপিছত মানুহজনক গিফ্ট দিলোঁ এতিয়া মানে আজি পিছদিনাখন আৰু বজাৰ কৰি আনিলে আৰু আনিছে আজি লাগে স্পেচিয়েল বুলি ক'বলৈ গ'লে একো বিশেষ নাই কিন্তু আজি খানাটো হ'ব আমাৰ দাঁত বাইদেউ গাহৰি মাছ আনিছে গাহৰি মাছৰ এই গাহৰি মাংসটো তিলৰ লগত বনাম বেলেগ এটা ৰেচিপি হ'ব আজি মই স্পেচিয়েল কৰোঁ বুলি ভাবিছোঁ আৰু যিহেতু নেকি মানুহজনৰ বাৰ্থডে বুলি আৰু কিনো কৰিম সেইকাৰণে ইয়াত তিল এতিয়া তিলখিনি মই ধুনীয়াকৈ ধুই মেলি শুকুৱাই ভাজি পেলাই মিক্সিত দিব লাগিব তাৰপিছত ধুনীয়াকৈ বনাম আপোনালোকে পুৰা ভিডিঅ'টো কণ্টিনিউ চাই যাব আৰু মোৰ লগৰ 3গৰাকী আহিব তেওঁলোকে বাইদেউ বুলি নহয় আৰু মই এনেই ভাত খাবলৈ নাই খাবলৈ নাহিলোঁ মোক কি ডাঙৰ যদিও মানে বয়সত মোক কি ডাঙৰ কিন্তু আমি মানে ফেমিলি থাকোঁ আৰু বহুত আমি মানে একদম বহুত ক্ল'জ 3গৰাকী আহিব তেওঁলোকৰ বাৰ্থডে বুলি আৰু আহাটো খাম বাৰ্থডে বুলি নহয় এনে নৰ্মেলি আহাটো খাম নৰ্মেলি বনাম তিল তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই যাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব
নাপাহৰিব আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু যদিহে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কোৱা কি ক'ম হেপী বাৰ্থডে থেংক ইউ চুমা এটা দিব হ'ব নাই মোক দিয়া তুমি দাইয়া ফটিব দিয়া হেপী বাৰ্থডে কালি ৰাতি যিহেতু বাৰ্থডে উইচ কৰিলোৱে ৰাতিয়ে ধুনীয়াকৈ আমি দুটাই আৰু কেক চেক কাটিলোঁ গিফ্ট চিফ্ট দিলোঁ আৰু মানে কি ক'ম ল'ৰা বহুত ইম'চনেল হৈ গ'ল কালি সেইকাৰণে ভিডিঅ'টো কৰা নহ'ল মানে গিফ্টটো দিয়াৰ লগে লগে তেওঁ মানে পূৰা কান্দি দিলেতো সেইকাৰণে আমি ভিডিঅ'টো কৰাই নহ'ল আৰু এতিয়া একেবাৰে দিনতহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া মানে বহুত দেৰি হৈ গৈছে লগৰ কেইজনীও আহিব তেওঁলোকে ডিউটিৰ পৰা বাহিৰে বাহিৰে আহিব যিহেতু মই ফটাফট বনাই লওঁ তো গতিকে আপোনালোকে ভিডিঅ'টো পূৰা শেষলৈকে চাই যাব আৰু হাজবেণ্ডক বাৰ্থডে উইচ এটা কৰি দিব দেই এইফালে চাব পাৰে আমাৰ আলহী ইমানে ভাল মানে কি ক'ম আৰু চব নিজে নিজে কৰি খাইছে আৰু দেই আমাৰ আলহী বিৰাট ভাল মানে তাই বোলে লাজ কৰিছে লাজ কৰা নাই অৱশ্যে আৰু এইফালে আমাৰ মানে কি ক'ম খানা 25 ডিচেম্বৰ খ্ৰীষ্টমাছৰ লগতে বাৰ্থডে পাৰ্টি আৰু এই জলকীয়া চবেই খাম প্লেটত আনিলে হ'ল তাৰপিছত আৰু আজি মানে কি ক'ম দৰ্জাখন মাৰি দিয়া আৰু হেৰি আজি ইয়াতে বনাইছে তিল গাহৰি আৰু আমাৰ এগৰাকীয়ে নাখায় তিল গাহৰি তাইৰ কাৰণে মাছ আছে কেনেকুৱা হৈছে নাজানো আৰু সেয়া তিল গাহৰি এতিয়া আৰু ওলোৱা মই দেখাম আৰু এয়া ভোট জলকীয়া নেমু টেঙা নেমু আনিছা না কিহত এই চব দিছোঁ এনেকৈ লগে ভাগে খাই কিমান ভাল লাগে ন পিকনিক খোৱাৰ যেনে লাগিছে আৰু আজিৰ সাজটো এনেকৈ খাম আৰু ন সকলোৱে মিলি বেয়া বেয়া ঐ শুনা না ভিডিঅ' কৰিছোঁ বুলি কৈছে চাগে ন দালিটো টেষ্টি হৈছে বুলি তেতিয়াহ'লে এতিয়া খাই লওঁ লগ পাই আছোঁ খাই খাই ভিডিঅ' আৰু এতিয়া আলহী যাব লৈছে আলহী যোৱাৰ আগতে মানে চেলফি এটা উঠি ল'ম চেণ্ডেল ধুলাওঁ আগলৈকে আহা তোমাৰ আইফোন ন দিয়া দিয়া উঠো বাই দিয়া আমি যাওঁগে দিয়া বাই জিৰি জিৰি হাওনৰ হামিকা জোনে মাতিছে জোনাকী ৰূপালী হৃদয় নিৰ্মুখী সপোনে অগাদেৱা কৰিছে মায়া মাথো মায়া